সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ল নলবাৰী জিলাৰ ভৈৰাৰ নাজিম আলী আৰু মীনা বিবিৰ কন্যা নাজমিন চুলতানা। নাজমিন চুলতানা বিষ্ণুজ্যোতি একাডেমীৰ ছাত্ৰী। 5টা বিষয়ত লেটাৰ সহ 90.4% উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ পৰিয়ালৰ লগতে অঞ্চলবাসীক উল্লাসিত কৰি তুলিছে মেধাৱী ছাত্ৰী নাজমিন চুলতানাই। নাজমিন চুলতানাৰ পিতৃ এজন ট্ৰেক্টৰ শ্ৰমিক আৰু মাতৃ গৃহিণী। আৰ্থিক দৈন্যতাও হেঙাৰ হ'ব নোৱাৰিলে নাজমিন চুলতানাৰ এই সাফল্যত। ঘৰুৱা শিক্ষক অবিহনে নিতৌ 5ৰ পৰা 6 ঘণ্টা পঢ়ি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে নাজমিন চুলতানা। ভৱিষ্যতে স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ বাবে আগ্ৰহী নাজমিন চুলতানা। 90% কলা বিভাগ বিষ্ণুজ্যোতি একাডেমী। তোমাৰ ভৱিষ্যত পৰিকল্পনা? মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছোঁ। ডিগ্ৰী কিমান সময় পঢ়া কৰিছিলা? 5-6 ঘণ্টা পঢ়িছিলোঁ, বেছি পঢ়া নাই। ঘৰুৱা শিক্ষক আছিল নেকি? নাই। দেউতাই কি কৰে? দেউতা ডাক্তৰত লেবাৰ কৰে। আচ্ছা, মানুহে কয় যে পইচা নাথাকিলে অভাৱ থাকিলে মানুহ পঢ়িব নোৱাৰে, এই কথাটো তুমি মানিবা নেকি? নামানো। তাৰমানে এইটো নিজে পঢ়িব লাগিব। তোমাৰ সফলতাৰ আগত কোন কোন আছে? মা দেউতা, শিক্ষক আৰু অসম আদিত্য, নলবাৰী।